অগপ বিজেপিৰ মাজত চূড়ান্ত হল আসনৰ বুজাবুজি তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই কিন্তু তিনিটা সমষ্টিত কোন হ'ব অগপৰ প্ৰাৰ্থী ইতিমধ্যে কলিয়াবৰত আছুনেতা মণিমাধৱ মহন্ত আৰু বৰপেটাৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ নাম চৰ্চালৈ আহিছে আনুষ্ঠানিকভাৱে ঘোষণা নহলেও বৰপেটাত কুমাৰ দীপক দাসে অগপৰ প্ৰাৰ্থী হ'ব বুলি দাবী কৰিছে বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৰাজ্যসভাৰ সাংসদ হিচাপে পূৰ্বে পাৰদৰ্শিতাৰ পৰিচয় দিয়া কুমাৰ দীপক দাসক সমষ্টিটোৰ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ভোটাৰে নিৰ্বাচিত কৰিব বুলি আশাবাদী অগপ বিধায়কগৰাকী ইফালে অগপ বিজেপিৰ মিত্ৰতাক লৈ একাংশদলীয় কৰ্মীয়ে তীব্ৰ বিৰোধিতা কৰা প্ৰসংগত জ্যেষ্ঠ অগপ নেতাগৰাকীৰ মন্তব্য অকলে নিৰ্বাচন খেলিলে সৰ্বাধিক ক্ষতি হ'ব অগপৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদৰ যি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিত যদিও আমাৰ চৰকাৰীভাৱে ঘোষণা কৰা নাই তথাপি মাননীয় কুমাৰ দীপক দাস ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তেওঁ প্ৰাৰ্থী হিচাপে আমাৰ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আমাৰ বৰপেটা লোকসভা সমষ্টিত যদি চাওঁ আমাৰ সমস্যা বহুত আমাৰ মান গৰখানৰ সমস্যা যাতায়াতৰ সমস্যা কৃষকসকলৰ সমস্যা নিবনুৱা সমস্যা আৰু বিভিন্ন আমাৰ কল কাৰখানা ইণ্ডাষ্ট্ৰি আমাৰ ইয়াতে নাই বুলিয়ে ক'ব লাগিব গতিকে আমি ভাবোঁ যে অকল ৰাজ্য চৰকাৰৰ পুঁজিৰে সকলো সমস্যা সমাধান নহয় কুমাৰ দীপক দাসে ৰাজ্যসভাত যি 6 বছৰ কাল আছিল তেওঁ কাৰ্যকাল আছিল তেওঁ বৰ ছাকচেছ হৈছিল বিভিন্ন ক্ষেত্ৰত গতিকে আমাৰ দলে মোটামুটি সিদ্ধান্ত লৈছে কুমাৰ দীপক দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব